এতিয়া হাঁহৰ মাংস বনাম আজি। হাঁহৰ মাংস কেনেকৈ বনাম, মই অলপ পিঁয়াজ দিছোঁ, তেলত পিঁয়াজ অলপ দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি ল'ম। এইখিনি পাহা মাৰিছোঁ, এইখিনি মাংস হৈছে। এইখিনি আদা ৰচুন বেছি লৈছোঁ, খুন্দি লৈছোঁ, খুন্দনাত খুন্দি লৈছোঁ, মিক্সিত দিয়া নাই। এতিয়া দেখিছেনে পেষ্টখিনি অকণমান ৰঙচুৱা নিচিনা হৈছে। এইখিনি অকণমান ৰঙচুৱা কালাৰ আহিছে। তেতিয়া মই আকৌ অলপ পিঁয়াজ দিম। এইখিনি পিঁয়াজ অকণ আৰু অলপ ভাজি দিম, তেতিয়া কমকৈ ভাজিম পিঁয়াজখিনি। সেইখিনি পিঁয়াজ অলপ ৰঙচুৱা হোৱাৰ হৈছে যে আকৌ দিলোঁ পিঁয়াজ তাতে। এইখিনি পিঁয়াজ বেছি নাভাজোঁ, প্ৰথমতে অলপ পিঁয়াজ ভাজি লৈছোঁ। অলপ পিঁয়াজ ভাজিলে অলপ ৰঙচুৱা হৈ আছিলে, তেতিয়া এইখিনি পিঁয়াজ দি দিলোঁ। এইখিনি অলপ ভাজি ল'ম, বেছি নাভাজোঁ। এইখিনি পিঁয়াজ মজিলে তেতিয়া মই মাংসখিনি দি দিম। এই পেষ্টটো অকণমান সিজাৰ নিচিনা হৈছে। এতিয়া মই আদা ৰচুন এইখিনি যে খুন্দি থৈছিলোঁ এইখিনি দিছোঁ। অলপ পিঁয়াজ ৰঙচুৱা কৰি ল'লোঁ, তেতিয়া তৰকাৰীখনৰ চেণ্টটো ভাল হয়। মাংসখিনি দিছিলোঁ নহয়। নিমখখিনি জোখত দিব, হালধিটো জোখতে দিব। জিৰাৰ গুড়ি দিছোঁ, মই জিৰা ঘৰতে খুন্দি লওঁ। এই 2 চামুচ জিৰাৰ গুড়ি দিছোঁ। ঘৰত খুন্দা জিৰাটো মই এক চামুচ গৰম মছলা দিছোঁ। গৰম মছলা মই লং ইলাচি আনি ঘৰতে খুন্দি লোৱা। এইখিনি গৰম মছলা দিছোঁ, ভাজি থাকোঁতে দি দিছোঁ গোটেইখিনি মছলা, আৰু পিছত দিব নালাগে। মাংসখিনি ভাজিলোঁ, ভাজা হ'ল। এতিয়া মই ইয়াতে দিম কি মাটিমাহৰ দালি। এই দেখিছেনে মাটিমাহৰ দালি 1 ঘণ্টামান ভিজাই থৈছিলোঁ। বেছিকৈও ভিজাব পাৰে, নিভিজালেওতো কথা নাই। মই ভিজাই থৈছিলোঁ 1 ঘণ্টামান। এতিয়া মাটিমাহৰ দালি দি দিলোঁ। আৰু কোনোবাই যদি আলু খাই অলপ আলু দিব পাৰে, মই পিচকৈ দিছোঁ আলু, নিদিলেও কথা নাই। সেনেকৈ মাটিমাহৰ দালি। আৰু এটা বস্তু দিছোঁ মই, ৰচুন কেইটামান গোটা গোটাকৈ এনেকৈ 15টামান ৰচুন দি দিছোঁ। এনেকৈ 15 ফুটা এনেকৈ 2টা ৰচুন এনেকৈ এৰুৱাই পেলাই ৰচুন দি দিছোঁ। এতিয়া ইয়াতে পানী দি দিম আৰু হৈ গ'ল। এতিয়া দালিখিনি সিজিলে আৰু হৈ যাব।